আমাৰ হাঁহৰ পোৱালিটোৰ পেৰালাইচিছ হৈছে, ৰাইচ পেৰালাইচিছ। মানে একদম চোৱাচোন, আপোনালোকক কৈ আছোঁ, মানে একদম ভৰিখন পাতিব নোৱাৰে, ভৰিখন তৰঙা লগাই, আৰু ইফালে অন্ধ, একো দেখাও নাপায়, একো খাবও নাপায়, কোনফালে যায় একো গমো নাপায়, খাবও নোৱাৰে। কি যে হয় মানে, আমাৰ হাঁহৰ পোৱালি জাগিছিলে, আৰু পোৱালি জাগাৰ পাছত এই অৱস্থা। আমি চোৱা নাছিলোঁ, পিছদিনাখনে চালোঁ, মায়ে চালা আৰু গম পালা যে চকুকেইটা অন্ধ, সেইকাৰণে একো খাব নোৱাৰে। এইটো মানে এক ঠাইত মানে পৰি ৰয় আৰু গম নাপায়, আমি একো গম পোৱা নাই। কিন্তু মানুহ হ'লেতো ক'লে হয়, অন্ধ হ'লে পেটত সন্তানটো থাকোঁতে মাক দেউতাকে কিবা পাপ কৰিছিলে বুলি। এইবিলাক এনেও মই বিশ্বাস নকৰোঁ। এতিয়াই আপোনালোকে প্ৰমাণ চাওক কিহৰ। অমাত বস্তু, হাঁহ, চৰাই, ছাগলী, সেইবিলাকোতো কণা হয়, অন্ধ হয়। সেইবিলাক অন্ধ হ'লে কি সেইবিলাকৰ অমাত বস্তুৱেও বাৰু পাপ কাম কৰিব পাৰে নেকি? সেইবিলাকেতো একোৱে নাজানে। এতিয়া হাঁহৰ চানাটোকে কৈছোঁ, একদম অন্ধ, ভৰি হাত পাতিব নোৱাৰে, একো খাব নোৱাৰে। হাঁহজনীয়ে কিবা পাপ কৰিছিলে নেকি, সেইকাৰণে এনেকুৱা হ'ল। এইবিলাক বৰ বিশ্বাস নকৰোঁ, কিন্তু তাইলৈ বেয়া লাগিছে। একদম একো দেখাও নাপায়, হাঁহিও উঠে, মানে উপায়ো নাই, হাঁহিবও লগা হৈছে। ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাওকচোন তাই অৱস্থাটো কেনেকুৱা হৈছে, কিবা উপায় দিবচোন ৰাইজ আপোনালোকে।